চাওক যোৱাকালি আমাৰ গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত এটা বিৰোধী দল বিজেপিয়ে মানে কংগ্ৰেছৰ বিৰোধী দল বিজেপিয়ে ৰাজীৱ ভৱনৰ আগত প্ৰতিবাদী কাৰ্যসূচী এটা লোৱাৰ সময়ত আমাৰ কংগ্ৰেছ কৰ্মীসকলে যেতিয়া শান্তিপূৰ্ণভাৱে প্ৰতিবাদকাৰীসকলক বাধা দিছে আৰু সেইখিনি সময়ত গুৱাহাটীৰ ACP মৃণাল ডেকা ডাঙৰীয়াই যিসকল আক্ৰমণকাৰী বিজেপিৰ আক্ৰমণকাৰীয়ে কংগ্ৰেছ দলৰ ৰাজীৱ ভৱন আক্ৰমণ কৰিব আহিছিল তেওঁলোকক প্ৰতিৰোধ কৰাৰ সলনি আমাৰ কংগ্ৰেছ দলৰ সেই সমদলটোত বা সেই সময়ত শান্তিপূৰ্ণ প্ৰতিবাদত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা ডাঙৰীয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ কাৰণে আমি নলবাৰী জিলা কংগ্ৰেছ কমিটিয়ে মৃণাল ডেকাৰ ওপৰত আজি এখন এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিম যে জনহিতাৰ্থে জনসেৱাৰ্থেৰ নামত অসম আৰক্ষীয়ে হেঁপাত লোৱাৰ এজন অন্যতম আৰক্ষী বিষয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষক মৃণাল ডেকা ডাঙৰীয়াৰ আৰক্ষীৰ সেই জনহিতাৰ্থে জনসেৱাৰ্থেৰ সেই সংকল্পটো পালন কৰক। তেওঁ শাসক দলৰ পদলেহনকাৰী কৰ্মীৰ দৰে যাতে ব্যৱহাৰ নকৰে। গতিকে আমি আমাৰ আৰক্ষী প্ৰশাসনৰ ওপৰত আস্থা আছে যে যি আৰক্ষী প্ৰশাসনক বদনাম কৰিছে আৰক্ষী অধীক্ষক মৃণাল ডেকাই আমাৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাৰ ওপৰত তেওঁ যি কালি শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ধৃষ্টতা দেখুৱাইছে তাৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে আৰু এই ব্যৱস্থা লোৱাৰ দাবীৰে আমি জিলা কংগ্ৰেছ কমিটি আজি নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি অসম আৰক্ষীক অনুৰোধ জনাম তেওঁলোকে যাতে যি মহান সংকল্প লৈ আৰক্ষী সেৱাত যোগদান কৰিছে সেই মহান সংকল্প যাতে পালন কৰে। সাহসীয় পক্ষৰ পদলেহনকাৰী বিষয়া হয় আৰক্ষীৰ দুৰ্নাম যাতে ভৱিষ্যত প্ৰজন্মলৈ ৰাখি নথয়।